এনিভাৰ 24 সাইডৰ পৰা প্ৰত্যেকগৰাকী দৰ্শক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত এটা খবৰ লৈ আহিছোঁ স্পৰ্টছ আপডেট লৈ আহিছোঁ আজি ভাৰতে মুখামুখি হ'ব নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু ডুবাইৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ভাৰত বনাম নিউজিলেণ্ড গ্ৰুপ এৰ অন্তিমখন মেচ আজি আৰু গ্ৰুপ এৰ অন্তিমখন মেচ চেম্পিয়ন ট্ৰফি আৰু ইতিমধ্যে দুয়োটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু মাথো আনুষ্ঠানিকতাৰ বাবেহে আজি মেচত অৱতীৰ্ণ হ'ব যদিও মেচত অৱতীৰ্ণ হ'ব ভাৰত আৰু নিউজিলেণ্ড ভাৰতে মুখামুখি হ'ব নিউজিলেণ্ডৰ বিৰুদ্ধে কিন্তু মূল একাদশত কোন কোন আচলতে খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হ'ব সেয়া তাক লৈ এটা আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু প্ৰেক্টিছ মেচত আঘাতপ্ৰাপ্ত হৈছিল অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰ লগতে এতিয়া অধিনায়ক ৰোহিত শৰ্মা বাৰু খেলত থাকিবনে নাই তাক লৈ এটা এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কিন্তু অধিনায়ক এই মুহূৰ্তত যদি কথা কওঁ অধিনায়ক ৰোহিত শৰ্মাৰ অৱস্থা ভাল আৰু মেচত দেখা যাব ৰোহিত শৰ্মাক এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব আজি চেম্পিয়নছ ট্ৰফিত ভাৰত বনাম নিউজিলেণ্ড গ্ৰুপ এৰ অন্তিমখন মেচত অৱতীৰ্ণ হ'ব দুটা দল আৰু ভাৰত বনাম নিউজিলেণ্ডৰ খেল হ'ব দুইখন মেচত জয় হৈ ছেমিফাইনেলত ইতিমধ্যেই প্ৰৱেশ কৰিছে দুয়োটা দলেই আৰু দিনৰ 2:30 অনুষ্ঠিত হ'ব খেলখন ডুবাইৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন আৰু এই মুহূৰ্তত জনাই আছোঁ আজি চেম্পিয়নছ ট্ৰফিত ভাৰত বনাম নিউজিলেণ্ড আৰু গ্ৰুপ এৰ অন্তিমখন মেচত অৱতীৰ্ণ হ'ব দুটা দল দুইখন মেচত জয় হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছে দুয়োটা দলে আৰু দিনৰ 2:30 অনুষ্ঠিত হ'ব খেলখন ডুবাইৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন আৰু মূল একাদশত থাকিব পাৰে ৰোহিত শৰ্মা শুভমন গিল বিৰাট কোহলি শ্ৰেয়স আয়াৰ হাৰ্দিক পাণ্ডিয়া অক্ষৰ পটেল কেএল ৰাহুল ৰবীন্দ্ৰ জাদেজাকে আৰম্ভ কৰি হৰ্ষিত ৰাণা আৰু দেখা পোৱা যাব পাৰে মহম্মদ শামিকো কোনো ধৰণৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই মূল একাদশত পাকিস্তানৰ বিৰুদ্ধে যিটো দল দেখিবলৈ পাইছিলোঁ সেই একেইটো দল আজি খেলপথাৰত দেখা যাব ৰোহিত শৰ্মা শুভমন গিল বিৰাট কোহলি শ্ৰেয়স আয়াৰ হাৰ্দিক পাণ্ডিয়া অক্ষৰ পটেল কেএল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজা হৰ্ষিত ৰাণা আৰু মহম্মদ শামিয়ে মূল একাদশত থকাৰ পূৰ্ণ সম্ভাৱনা কোনো ধৰণৰ পৰিৱৰ্তনৰ সম্ভাৱনা নাই মূল একাদশত পাকিস্তানৰ বিৰুদ্ধে খেলা সম্পূৰ্ণ মূল একাদশে থাকিব আজি চেম্পিয়নছ ট্ৰফিত ভাৰত বনাম নিউজিলেণ্ড গ্ৰুপ এৰ অন্তিমখন মেচত অৱতীৰ্ণ হ'ব দুটা দল আৰু দুয়োখন মেচত জয় হৈ ছেমিফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰত আৰু নিউজিলেণ্ডে দিনৰ 2:30 অনুষ্ঠিত হ'ব খেলখন আৰু ডুবাইৰ খেলপথাৰত অনুষ্ঠিত হ'ব খেলখন আৰু তালিকাৰ শীৰ্ষত থকা গ্ৰুপ এৰ তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ড আৰু দ্বিতীয় স্থানত আছে ভাৰত আৰু দুয়োটি দলে দুখনকৈ মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু দুয়োটো দলৰ মাজত আজি হ'ব তীব্ৰ বাকবিতণ্ডা আচলতে কেনেধৰণে আচলতে দুয়োটি দলৰ মাজত আজি মুখামুখি হ'ব ভাৰতে মুখামুখি হ'ব নিউজিলেণ্ডৰ বিৰুদ্ধে এই দুয়োটি দল আচলতে তালিকাৰ শীৰ্ষত থকা দল আৰু শীৰ্ষত থকা দল দুটাৰ মাজত আজি শীৰ্ষত থকা দল দুটিয়ে আজি মুখামুখি হ'ব